মানৱ সেৱাৰ বাবে উৎসৰ্গিত এটা অনুষ্ঠান। আৰ্তজনৰ বাবে সমৰ্পিত দম্পতি। এয়া আমিন গাঁৱৰ তুলাৰাম বাফনা আৰ্টিফিচিয়েল লিম্ব এণ্ড কেলিপাৰ চেণ্টাৰ। বিগত ৩৫ বছৰে এই কেন্দ্ৰটোত দিব্যাংগ ব্যক্তিসকলৰ কৃত্ৰিম ভৰি সংস্থাপন কৰা হৈছে। এতিয়ালৈ ১০,৯৭০ গৰাকী দিব্যাংগ ব্যক্তিৰ কৃত্ৰিম ভৰি সংস্থাপন কৰা হৈছে এই কেন্দ্ৰটোত, সেয়াও বিনামূলীয়াকৈ। এই মানৱ সেৱাত এতিয়ালৈ ব্যয় হৈছে প্ৰায় ১০ কোটি টকা। এনেকুৱা এটা কেম্প চাইছিলোঁ, চাই কিনে চালোঁ যে নৰ্থ ইষ্টতে এইটো বস্তু নাই, আমালোকৰ নৰ্থ ইষ্টৰ মানুহ ক'ত যাব, এই বুলি এইটো পাৰ্মানেণ্ট এটা চেণ্টাৰ খোলা হৈছিলে। পুৰা ইণ্ডিয়াৰ মানুহ ইয়াতে আহি আছে, নৰ্থ ইষ্টৰ মানুহ আছেই আছে, ইভেন দো বাংলাদেশ, ভূটান এই চবৰ মানুহ ইয়াতে আহি আছে। বিনামূলীয়াকৈ আৰ্তজনক কৃত্ৰিম ভৰি সংস্থাপন কৰাৰ এই মহান কাৰ্য কৰি আহিছে আমিনগাঁৱৰ শুভকৰণ জৈন বাফনা আৰু শান্তিদেৱী জৈন বাফনা নামৰ দম্পতিয়ে। আৰু কেন্দ্ৰটোত কৃত্ৰিম ভৰি সংস্থাপন কৰি দিয়ে পবিত্ৰ বড়ো নামৰ এজন স্থানীয় যুৱকে। ছাৰক মই কোটি কোটি প্ৰণাম কৰিছোঁ। তেখেতৰ ছত্ৰছায়াত থাকি আজি মই গোটেই অসম আৰু ভাৰতৰ বিভিন্ন ঠাইৰ পৰা অহা দিব্যাংগসকলক যে মই কৃত্ৰিম ভৰি লগাবৰ কাৰণে সুবিধা পাইছোঁ। আজিলৈকে যি ১০,৯৭০জন দিব্যাংগক মই নিজ হাতেৰে কৃত্ৰিম ভৰি তৈয়াৰ কৰি কিনে ফিটমেণ্ট কৰিছোঁ। তেখেতে গোটেইখিনি কথাতে কৈছিল যে মই প্ৰথম আহোঁতে যে তুমি মানৱ সেৱা হিচাপে কাম কৰিবা, কেতিয়াও পইচাৰ পিছত নদৌৰিবা। ১৯৯১ চনতে স্থাপন হোৱা তুলাৰাম বাফনা আৰ্টিফিচিয়েল লিম্ব এণ্ড কেলিপাৰ চেণ্টাৰত কেৱল অসমৰে নহয়, চুবুৰীয়া ৰাষ্ট্ৰ ভূটান, ম্যানমাৰ আৰু বাংলাদেশৰ পৰা অহা আৰ্তসকলো উপকৃত হৈছে। জন্মৰ পৰাই কনজেনিটেল চিডো আৰ্থ্ৰাইটিছ আছিলে, তাৰপিছত ভৰিটো আৰু ঠিক নহ'ল। হয়, তাৰপিছত আমি এম্পুটেশ্যন কৰি এতিয়া মানে পোষ্টিক্স মানে ইউজ কৰিব লাগিব। নাই বিনা পইচাত, হয় বিনামূলীয়া। বহু পৰিয়ালৰ মাজত হাঁহি বিৰিঙাবলৈ সক্ষম হোৱা আমিন গাঁৱৰ এই বিশেষ অনুষ্ঠানটোৱে বিগত ৩৫টা বছৰে কৰি গৈছে নীৰৱে মানৱ সেৱা। আমিন গাঁৱৰ পৰা দিগন্ত কুমাৰ বৰদলৈ, নিউজ লাইভ।